এভৰিৱান আজিৰ ভিডিঅ'টোত আমি খেলৰ সৈতে জড়িত 30টা কমন প্ৰশ্ন লৈছোঁ ইয়াৰে কিছুমান প্ৰশ্ন আপোনালোকে আসাম গভৰ্ণমেণ্টৰ বিভিন্ন প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰত পাই যাব তো প্ৰথম প্ৰশ্নটো হৈছে আইপিএলত ৰিয়ান পৰাগে কোনটো দলৰ সৈতে খেলে এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট নহ'ব পাৰে বা এইটো খুব ইজি হ'ব পাৰে কিছুমানৰ কাৰণে কিন্তু খেল নোচোৱাসকলৰ কাৰণে টান হ'ব পাৰে আৰু এইবিলাক কুৱেশ্চন ইজি হয় গ্ৰেড 4 আপোনালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্চনে আহিব সো ইয়াৰ শুদ্ধতৰ কি হ'ব ৰাজস্থান ৰয়েলৰ সৈতে খেলে আপোনালোকে জাৰ্চিটো চালে চাব পাৰে সো এটা পিছৰ প্ৰশ্নটোত কি দিছে আইপিএল 2024 ত ৰিয়ান পৰাগৰ সৰ্বোচ্চ স্কোৰ কিমান আছিল সো এটো ইম্পৰ্টেন্ট হয় এটো সকলোৰে মনত নাথাকে ঠিক আছে আৰু কোনখন খেলৰ বিৰুদ্ধে তেওঁ এই নিজৰ সৰ্বাধিক সংখ্যক ৰান এটো কৰিবলৈ সক্ষম হৈছিল তো এনেকুৱা ধৰণৰ প্ৰশ্ন মোৰ হোডাৰ চান্স বহুত বেছি আছে যেটো গ্ৰেড 4 এক্সাম আপোনালোকে হগনাই পাই থকা বস্তুবোৰ পাই কোৱেশ্চন বিলাক সুধিব সো ইয়াৰ শুদ্ধতৰ কি হ'ব 84 ৰান কৰিবলৈ তেওঁ সক্ষম হৈছিল আৰু কাৰ বিৰুদ্ধে তেওঁ এই ৰানটো কৰিবলৈ সক্ষম হৈছিল দিল্লী ক্যাপিটেলছ So এটা পিছৰ প্ৰশ্নলৈ আহিছো who was the first sports person from Assam to win a gold medal in an international event অৰ্থাৎ আন্তৰ্জাতিক প্ৰতিযোগিতাত সোণৰ পদক জয় কৰা অসমৰ প্ৰথম গৰাকী ক্ৰীড়াবিদ কোন আছিল চাওক কোনটো ক্ৰীড়া দিয়ে নাই কেৱল ক্ৰীড়াবিদ বুলি দিছে অৰ্থাৎ তেওঁ যিকোনো খেলৰ প্লেয়াৰ হ'ব পাৰে আৰু তেওঁ ইন্টাৰনেশ্যনেল ইভেন্টত এটা গোল্ড মেডেল পাইছিল সো এনেদৰে যদি প্ৰশ্নটো শুধে তেতিয়া আনসাৰ কি হ'ব ভোগেশ্বৰ বৰুৱা হ'ব সো এটা পিছৰ প্ৰশ্নলৈ আহিছো Who is the first Assamese female to win an international level gold medal in any sport? Sao, প্ৰশ্নটো সিমিলাৰে কিন্তু ইয়াত কেৱল প্ৰথম অসমীয়া মহিলা বুলি সুধিছে লাভলিনা বৰগোহাঁই নহয় কষ্টুৰী গগৈ নহয় হিমা দাসো নহয় সো ইয়াৰ শুদ্ধতৰ কি হ'ব অংকুচিতা বড়ো আৰু তেখেত কি খেলৰ সৈতে জড়িত বক্সিংৰ সৈতে জড়িত সো তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক জয় কৰা প্ৰথম গৰাকী অসমীয়া মহিলা ঠিক আছে ইয়াৰ লগত এনি স্পৰ্ট বুলি লগাই দিছে তো যিকোনো ক্ৰীড়াৰ হলেও আনসাৰটো কি হ'ব অংকুচিতা বড়ো আৰু তেখেত বক্সিং খেলৰ সৈতে জড়িত সো পিছৰ প্ৰশ্নলৈ আহিছো হু ওয়াজ দ্য ফাৰ্ষ্ট ফিমেল এথলেটিক্স টু ৰিপ্ৰেজেন্ট আসাম ইন দ্য অলিম্পিক্স অলিম্পিকত অসমৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰথম গৰাকী মহিলা ক্ৰীড়াবিদ কোন আছিল সো ইয়াৰ শুদ্ধতৰ কি হ'ব অপচন বি লভলিনা বৰগোহাঁই এটা পিছৰ প্ৰশ্নলৈ আহিছো হুইচ স্পৰ্ট ইজ অভিনন্দন বৰঠাকুৰ এছ'চিয়েটেড উইথ অভিনন্দন বৰঠাকুৰ কোনবিধ খেলৰ সৈতে জড়িত সো এই নামটো নিউজত কাৰেণ্ট এফেয়াৰ্ছত খুব চলি আছিল গতিকে কোৱেশ্চনটো মই এই কাৰণে ললো তো তেখেত কি খেলৰ সৈতে জড়িত টেনিছ খেলৰ সৈতে জড়িত আৰু তেখেত কোনখন ৰাজ্যৰ খেলুৱৈ আছিল ওয়েষ্ট বেংগলৰ আছিল কিন্তু ইম্পৰ্টেন্ট কেলে হয় আপোনালোকে চাই লওক টাটাই যি মেন নেশনেল ৰেংকিং টেনিছ টুৰ্নামেণ্ট 2024 অৰ্গানাইজ কৰিছিল তাত তেওঁ চেম্পিয়ন হৈছিল অভিনন্দন বৰঠাকুৰ আৰু তেখেত ওয়েষ্ট বেংগলৰ এগৰাকী প্লেয়াৰ আছিল আৰু তেওঁ কি খেলৰ সৈতে জড়িত টেনিছ খেল মনত ৰাখিব ইম্পৰ্টেন্ট হয় সো পিছৰ প্ৰশ্নটো কি উঠিছে অসমৰ পৰা প্ৰথম গৰাকী অলিম্পিক পদক জয়ী কোন আছিল সো ইয়াৰ শুদ্ধতৰ কি হ'ব অপচন বি লভলিনা বৰগোহাঁই শুদ্ধ হ'ব আৰু তেখেতে ব্ৰঞ্জ পদক পাইছিল এটা পিছৰ প্ৰশ্নলৈ আহিছো ইন হুইচ ইভেন্ট ডিড লভলিনা বৰগোহাঁই উইন এ ব্ৰঞ্জ মেডেল ডিউৰিং দ্য টকিঅ' অলিম্পিক্স 2020 টকিঅ' অলিম্পিক কেতিয়া হৈছিল 2020 চনত হৈছিল জাপানৰ ৰাজধানী টকিঅ' আৰু তেওঁ ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল কোনবিধ খেলৰ লগত লভলিনা বৰগোহাঁই জড়িত হৈছিল সৌতৰ কি হ'ব বক্সিংৰ সৈতে জড়িত হুইচ এৱাৰ্ড ডিড লভলিনা বৰগোহাঁই ৰিচিভ ইন 2020 2020 চনত লভলিনা বৰগোহাঁই কোনটো সন্মান লাভ কৰিছিল তেখেতে কেইবাটাও সন্মান লাভ কৰিছিল বৰ্তমান ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা এইটোক নতুন নামেৰে নামকৰণ কৰা হৈছে পিছৰ প্ৰশ্নটোত আমি ডিসকাস কৰিম বাৰু নতুন নামটো কি দিয়া হৈছে ইয়াক সো এতিয়া আমাক কোৱেশ্চনটো কি দিছে 2020 চনত তেওঁ কোনটো এৱাৰ্ড পাইছিল সো ইয়াৰ শুদ্ধতৰ কি হ'ব অৰ্জুনা এৱাৰ্ড সো ইয়াতে সুধিছে চাওক 2021 চনত ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান যাক মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা বুলি কোৱা হয় এইটো এটা প্ৰশ্ন হ'ব পাৰে পূৰ্বতে যি ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আছিল তাকে নতুন নাম দিয়া হৈছে মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা আৰু এই বঁটাটো লাভ কৰা প্ৰথম গৰাকী অসমীয়া চাওক তেতিয়াও আনসাৰ কি হ'ব লভলিনা বৰগোহাঁই হ'ব শুদ্ধতৰ লগতে আপোনালোকে ইয়াত দুটা প্ৰশ্ন জানিলে সো ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিয়াৰ আটাইতকৈ হাইয়েষ্ট যিটো স্পৰ্ট এৱাৰ্ড আছে তো সেইটো কি হ'ব খেল ৰত্ন এৱাৰ্ড সেইটো আপোনালোকে গম পালে আৰু ফাৰ্ষ্ট আছামিজ কোন আছিল এই বঁটাটো পোৱা লভলিনা বৰগোহাঁই সো এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছোঁ মই ইয়াত এটা নোট হিচাপে লিখি দিছোঁ আপোনালোকে চাব পাৰে Who was the first swimmer from Northeast India to cross the English Channel? উত্তৰ পূব ভাৰতৰ পৰা ইংলিছ চেনেল পাৰ হোৱা প্ৰথম গৰাকী সাঁতোৰবিদ কোন আছিল সো সাঁতোৰবিদ বুলি ক'লে আমাৰ সকলোৰে মনত কোনটো নাম ভাহি আহে এলবি চালি হাজৰিকা ইয়াৰ আনসাৰ কি হ'ব এলবি চালি হাজৰিকাই হ'ব তেওঁ কোনটো চেনেল পাৰ হৈছিল ইংলিছ চেনেল কাৰ মাজত আছে মই প্ৰিভিয়াছ ভিডিঅ'টোত ডিসকাস কৰিছিলোঁ সো আপোনালোকে ভিডিঅ'টো চাব পাৰে যদি জানে আপোনালোকে কমেণ্টও কৰিব পাৰে সেইটো ভিডিঅ'ত মই ভালদৰে গোটেই চেনেল আৰু ষ্ট্ৰেটখিনি আপোনালোকক পঢ়াইছিলোঁ সো ডেসক্ৰিপশ্যনতে তাৰ লিংকটো দিম আপোনালোকে চাব পাৰিব সো নেক্সট কোৱেশ্চন কলম্বোৰ পৰা চেন্নাইলৈ 110 কিলোমিটাৰ হাতুৰি কোনে বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল এটো ইম্পৰ্টেন্ট প্ৰশ্ন
সকলোৱে চাগে এল ভি চালি হাজৰিকা বুলি ভাবি আছে, কিন্তু এইটো নহয়। ইয়াৰ শুদ্ধটো কি হ'ব? অপশ্যন বি, বাবুল গুৰুং এণ্ড কস্তুৰী গগৈ। বাবুল গুৰুং তেখেতৰ কোচ আছিলে আৰু কস্তুৰী গগৈ। চ' তেওঁলোকে 110 কিলোমিটাৰ সাঁতুৰিছিলে কলম্বোৰ পৰা চেন্নাই, শ্ৰীলংকাৰ পৰা চেন্নাইলৈ 110 কিলোমিটাৰ সাঁতুৰি এইটো ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলে। ঠিক আছে, এতিয়া পিছৰ প্ৰশ্নলৈ আহিছোঁ। হোৱাট নিক নেম ইজ হিমা দাস ন'ন বাই? হিমা দাসক আন কি নামেৰে জনা যায়? চ' ইয়াৰ শুদ্ধটোৰ কি? অপশ্যন এ, ঢিং এক্সপ্ৰেছ বুলি জানো আমি। ইন হুইচ ইয়েৰ ৱাজ হিমা দাস ডিক্লেয়াৰ্ড এজ দ্য ফাৰ্ষ্ট স্পৰ্টছ এম্বেচেডৰ অফ আছাম ষ্টেট? কোন চনত হিমা দাসক অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে ঘোষণা কৰা হৈছিলে? চ' এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, পৰীক্ষাত অহাৰ চান্স বহুত বেছি। চ' ইয়াৰ উত্তৰ কি হ'ব? অপশ্যন চি, 2018 চনত তেখেতক অসমৰ ফাৰ্ষ্ট স্পৰ্টছ এম্বেচেডৰ হিচাপে নিয়োগ কৰা হৈছিলে। চ' পিছৰ প্ৰশ্নলৈ আহিছোঁ। হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান স্প্ৰিণ্টাৰ টু উইন এ গ'ল্ড মেডেল এট এন ইণ্টাৰনেশ্যনেল ট্ৰেক ইভেণ্ট? আন্তৰ্জাতিক পৰ্যায়ত স্বৰ্ণ পদক জয় কৰা ভাৰতৰ প্ৰথমগৰাকী দৌৰবিদ কোন? চ' গোটেইকেইটা প্ৰশ্নই বহুত ইম্পৰ্টেণ্ট আৰু বহুত পাজলিঙো হয়। চ' আপোনালোকে বহী এখনত সৰুকৈ নোট কৰি যাব। চ' ইয়াত সুধিছে ভাৰতৰ প্ৰথমগৰাকী দৌৰবিদ আন্তৰ্জাতিক পৰ্যায়ত স্বৰ্ণ পদক লাভ কৰা। তো ইয়াত কি হ'ব? অসম গৌৰৱ, আমাৰ অসমৰে হিমা দাস হয়। চ' এতিয়া পিছৰ প্ৰশ্নলৈ আহিছোঁ। হুইচ স্পৰ্ট ইজ অম্লান বৰগোহাঁই এছ'চিয়েটেড উইথ? অম্লান বৰগোহাঁই কোনবিধ খেলৰ সৈতে জড়িত? এইটো চাগে যিসকলে কাৰেণ্ট এফেয়াৰ্ছ চোৱা নাই তেওঁলোকৰ আপোনাৰ নামটো খুব আনকমন লাগিছে। তেখেত কিহৰ কাৰণেনো ফেমাছ, এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ মনত উদয় হ'ব পাৰে। চ' আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' চাই ল'ব পাৰে। চ' ইয়াৰ শুদ্ধটোৰ কি হ'ব? অম্লান বৰগোহাঁই দৌৰৰ সৈতে জড়িত। তেখেত এজন স্প্ৰিণ্টাৰ হয়, 100 মিটাৰ আৰু 200 মিটাৰ। তাত তেওঁ আমাৰ ইণ্ডিয়াৰ হায়েষ্ট ইণ্ডিয়াৰ ফাষ্টেষ্ট স্প্ৰিণ্টাৰ হয় অম্লান বৰগোহাঁই। ঠিক আছে, তেওঁ ইণ্ডিয়াৰ এইটো খুব কম সময়ত আটাইতকৈ কম সময়ত 100 মিটাৰ আৰু 200 মিটাৰ দৌৰটো তেওঁ সম্পূৰ্ণ কৰিব পাৰে। আৰু এই ৰেকৰ্ডটো ইণ্ডিয়াৰ ভিতৰত বৰ্তমান তেওঁৱে দখল কৰিছে। চ' এইটো প্ৰশ্ন সেইকাৰণে ইম্পৰ্টেণ্ট হৈ যায়। এতিয়া পিছৰ প্ৰশ্নলৈ আহিছোঁ। দীপাংকৰ ভট্টাচাৰ্য কোনবিধ খেলৰ সৈতে জড়িত? চ' ইয়াৰ শুদ্ধটোৰ কি হ'ব? বেডমিণ্টন হ'ব ইয়াৰ শুদ্ধটোৰ। ঠিক আছে, এতিয়া পিছৰ প্ৰশ্নলৈ আহিছোঁ। হুইচ স্পৰ্ট ইজ অস্মিতা চলিহা এছ'চিয়েটেড উইথ? অস্মিতা চলিহা কোনটো খেলৰ সৈতে জড়িত? চাওক, এইটো প্ৰশ্ন এৰিয়াৰ গ্ৰেড 3টো আহি গৈছে। অস্মিতা চলিহা বেডমিণ্টনৰ সৈতে জড়িত। চ' এতিয়া পিছৰ প্ৰশ্নলৈ আহিছোঁ। অস্মিতা চলিহা বেডমিণ্টনত ভাৰতৰ কোনখন ৰাজ্যক প্ৰতিনিধিত্ব কৰে? চ' ইয়াৰ উত্তৰ কি হ'ব? অপশ্যন এ, আমাৰ অসমৰে হয় অস্মিতা চলিহা। তেখেত বেডমিণ্টন খেলৰ সৈতে জড়িত। হুইচ স্পৰ্ট ইজ ইছাৰাণী বৰুৱা এছ'চিয়েটেড উইথ? ইছাৰাণী বৰুৱা কোনবিধ খেলৰ সৈতে জড়িত? চ' ইয়াৰ আনচাৰ কি হ'ব? অপশ্যন চি, বেডমিণ্টন। জয়ন্ত তালুকদাৰ কোনবিধ খেলৰ সৈতে জড়িত? আৰু এটা প্ৰশ্ন সোধে জয়ন্ত তালুকদাৰৰ লগত ৰিলেট থকা, যে তেখেতে কিমান চনত গ'ল্ড মেডেল পাইছিলে? তেখেত কিহৰ সৈতে জড়িত? আৰ্চাৰীৰ সৈতে জড়িত। মনালিছা বৰুৱা মেহতা ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? মনালিছা বৰুৱা মেহতা কোনবিধ খেলৰ সৈতে জড়িত? চ' ইয়াৰ শুদ্ধটোৰ কি হ'ব? অপশ্যন বি, টেবুল টেনিছ। ভোগেশ্বৰ বৰুৱাৰ পিছত অৰ্জুন বঁটা লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া কোন? প্ৰথম অসমৰ পৰা অৰ্জুন বঁটা লাভ কৰিছিলে ভোগেশ্বৰ বৰুৱা, আৰু তেখেতৰ জন্ম হৈছিলে 3 ছেপ্টেম্বৰত। আৰু এই 3 ছেপ্টেম্বৰৰ দিনটো সেইকাৰণে অভিৰুচি ক্ৰীড়া দিৱস হিচাপেও পালন কৰা হয়। আৰু তাৰ পিছত দ্বিতীয়গৰাকী অসমীয়া কোন? মনালিছা বৰুৱা মেহতা। এতিয়া পিছৰ প্ৰশ্নলৈ আহিছোঁ। মৃদুল বৰগোহাঁই ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? মৃদুল বৰগোহাঁই কোনবিধ খেলৰ সৈতে জড়িত? লন বলছ। চ' লন বলছৰ সৈতে অসমৰ নয়নমণি শইকীয়া নামটো চাগে আপোনালোক খুবেই তেওঁৰ সৈতে পৰিচিত। চ' লগতে এইটো সুধি দিব পাৰে যে মৃদুল বৰগোহাঁই কোনবিধ খেলৰ সৈতে জড়িত? তেতিয়াও হ'ব লন বলছ। চ' এতিয়া পিছৰ প্ৰশ্নলৈ আহিছোঁ। নয়নমণি শইকীয়াই কোন চনত কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিছিলে? অলৰেডি কৈ আহিলোঁ যে নয়নমণি শইকীয়া লঞ্চ বলৰ সৈতে জড়িত, আৰু তেখেতে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিছিলে। তেখেতে ছিংগল ইভেণ্টত পোৱা নাছিলে। তেখেতৰ টীমত টোটেল 4জনী মহিলা আছিলে ভাৰতীয়। সেই 4জনী মহিলাৰে এগৰাকী আছিলে নয়নমণি শইকীয়া। আৰু 2022 চনৰ যি কমনৱেলথ গেমছ হৈছিলে তাত তেওঁলোকে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিলে। পিছৰ প্ৰশ্নলৈ আহিছোঁ। চ' আমি পাই আহিলোঁ 2022 চনৰ কমনৱেলথ গেমছত নয়নমণি শইকীয়াই গ'ল্ড মেডেল পাইছিলে। আৰু সেই কমনৱেলথ গেমছখন 2022 চনত কোনখন দেশে আয়োজন কৰিছিলে? চ' ইয়াৰ আনচাৰ কি হ'ব? অপশ্যন বি, ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হৈছিলে কমনৱেলথ গেমছ 2022। এতিয়া পিছৰ প্ৰশ্নলৈ আহিছোঁ। গিলবাৰ্টছন চাংমা কোনবিধ খেলৰ সৈতে জড়িত? ইয়াৰ আনচাৰ কি হ'ব? অপশ্যন এ, ফুটবলৰ সৈতে জড়িত তেখেত। আৰু তেখেতক এটা বিশেষ নামেৰে জনা যায়। তেখেতক মেন উইথ গল্ডেন বুট বুলি জনা যায়। গতিকে প্ৰশ্নটো দুই ধৰণে সুধিব পাৰে, আপোনালোকে নোট কৰি যাব।
পাৰ্থিৱ সুন্দৰ গগৈ কোনবিধ খেলৰ সৈতে জড়িত এইটো কাৰেণ্ট এফেয়াৰ্ছত আছিলে এইটোতো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অহাৰ চান্স বহুত বেছি চ' পাৰ্থিৱ সুন্দৰ গগৈ ফুটবলৰ সৈতে জড়িত তেখেতে বৰ্তমান আমাৰ যি নৰ্থ ইষ্ট ফুটবল ক্লাব আছে চ' ISLত তো ISLত খেলিবৰ বাবে তেখেতে নৰ্থ ইষ্টত টিমটোত এজন সদস্য বৰ্তমান গতিকে এইটো সেইকাৰণে ইম্পৰ্টেণ্ট হৈ যায় চ' এতিয়া পিছৰ প্ৰশ্নলৈ আহিছোঁ অঞ্জনা শইকীয়া কোনবিধ খেলৰ সৈতে জড়িত এইটো এটা খুব ফেমাছ নাম অসমৰে হয় এই প্লেয়াৰগৰাকী তেওঁ ফুটবলৰ সৈতে জড়িত চ' তেওঁ যি ইণ্ডিয়ান ওমেন্স নেশ্যনেল টিম আছে ফুটবলৰ তো তাৰে এগৰাকী সদস্য ঠিক আছে অঞ্জনা শইকীয়া গ'লকিপাৰ হয় চ' এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আপোনালোকৰ গ্ৰেড 4 আহিব চ' ইয়াৰ নেক্সট ভিডিঅ'সমূহ পাই থাকিবলৈ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি ইয়াৰ PDF লাগে তেন্তে ডেছক্ৰিপশ্যনতে থকা টেলিগ্ৰাম লিংকটোত গৈ চেনেলটো জইন কৰি ল'ব আৰু অলপ পিছতে আপোনালোকে তাৰ PDFটো পাই যাব ঠিক আছে আমি পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ